শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটিৰ দৰকাৰী প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টিত আলোচনা কৰা হৈছে। আশা কৰোঁ ই তোমালোকক উপকাৰ সাধিব। প্ৰশ্ন উত্তৰসমূহ বুজি পোৱাত কিবা অসুবিধা হ'লে তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰত জনাব পাৰিবা, নতুবা তোমালোকে ইউটিউবৰ কমেণ্ট বক্সত জনাবা। ইয়াৰ উপৰিও সমাজ বিজ্ঞানৰ বাকী অংশ যেনে ইতিহাস, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান আদিৰ বিভিন্ন ভিডিঅ'সমূহ মোৰ ইউটিউবত আপলোড কৰা আছে আৰু সেইবোৰৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে চাবাচোন বাৰু, হয়তো তোমালোকক সেই ভিডিঅ'সমূহে উপকাৰ সাধিব। আহাচোন বাৰু এই পাঠটিৰ দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰি চাওঁ। ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই স্থলমণ্ডলে আগুৰি আছে? প্ৰায় 29%। ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই জলমণ্ডলে আগুৰি আছে? প্ৰায় 71%। বহল অৰ্থত পৰিৱেশ শব্দটোৱে কি বুজায়? বহল অৰ্থত পৰিৱেশ শব্দটোৱে জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো জৈৱ আৰু অজৈৱ উপাদানকে সামৰি লয়। পৰিৱেশৰ দুটা জৈৱ আৰু অজৈৱ উপাদানৰ নাম লিখা। জৈৱ উপাদান ক্ৰমে উদ্ভিদ আৰু প্ৰাণী, অজৈৱ উপাদান মাটি আৰু পানী। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। এই উপাদান বা মণ্ডলকেইটা কি কি? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। ভূগোল বিজ্ঞানী পিটাৰ হেগেটে আগবঢ়োৱা পৰিৱেশৰ সংজ্ঞাটো কি? ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কোৱা হয়। স্থলমণ্ডল বুলিলে কি বুজা? শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে। বায়ুমণ্ডল কাক বোলে? ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোক বায়ুমণ্ডল বোলা হয়। ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে? প্ৰায় 10,000 কিলোমিটাৰলৈ। জীৱমণ্ডল বুলিলে কি বুজায়? জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয়। জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? প্ৰায় 1.7 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। পাৰিৱেশিক সমস্যা কাক বোলে? জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অত্যাধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত হেঁচাৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ফলত ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিছে। মূলতঃ পৰিৱেশৰ লগত জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলা হয়। পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰা তিনিটা কাৰকৰ নাম লিখা। উত্তৰ: ঔদ্যোগিকৰণ, জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণ। ভৌগোলিক দিশৰ পৰা পাৰিৱেশিক সমস্যাবোৰক কি কি ভাগত ভগাব পাৰি? স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। আঞ্চলিক পাৰিৱেশিক সমস্যাৰ এটা উদাহৰণ দিয়া। ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰে বানপানীৰ সমস্যা। গোলকীয় পাৰিৱেশিক সমস্যাৰ উদাহৰণ দিয়া। গোলকীয় উত্তাপ। পৃথিৱীৰ পাৰিৱেশিক সমস্যাৰ যিকোনো 5টা সমস্যাৰ নাম উল্লেখ কৰা। মৰুকৰণ, ভূমিস্খলন, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান। স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে? উত্তৰ: 0.035%। মাটি প্ৰদূষণ বুলিলে কি বুজায়? উত্তৰ: সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্ৰাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি বুলি বিবেচনা কৰা হয়।
মাটি প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা। সাধাৰণতে আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ, ক্ৰমবৰ্ধিত হাৰত চলিত বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদাৰ্থই মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানতাবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। বায়ু প্ৰদূষণ বুলিলে কি বুজায়? প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতিসাধন কৰিলে বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়। বায়ু প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা। আগ্নেয়গিৰি উৎকীৰ্ণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। ক্ৰমবৰ্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড আদি বিষাক্ত গেছ সংযোজনৰ ফলত বায়ু প্ৰদূষিত হয়। শিল্প উদ্যোগ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদিয়ে বায়ু প্ৰদূষিত কৰে। বায়ুমণ্ডলত কোন গেছ আটাইতকৈ বেছি পৰিমাণে পোৱা যায় আৰু কিমান শতাংশ পৰিমাণৰ? উত্তৰ: নাইট্ৰজেন গেছ। বায়ুমণ্ডলত প্ৰায় 78.08% পৰিমাণৰ নাইট্ৰজেন পোৱা যায়। পানী প্ৰদূষিত হোৱাৰ দুটা কাৰণ উল্লেখ কৰা। পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ আৰু কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে। মৰুকৰণ বুলিলে কি বুজা? মৰুকৰণ এনে এক প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণ প্ৰক্ৰিয়াই মাটিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে আৰু মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমিভাগকো মৰুভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে। সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে? সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ 35% ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। মৰুভূমিবোৰ পৃথিৱীৰ কিমান শতাংশ ঠাই সামৰি আছে? প্ৰায় 20% ঠাই সামৰি আছে। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস আৰু মৰুকৰণ আদি। Please subscribe my YouTube channel who have not subscribed till now, and thank you so much for watching this video.